এইটো মই ঘৰৰ পৰা ওলাই আহোঁ, সদায় ল'ৰাবিলাকে প্ৰেক্টিচ কৰি থাকে, তো আনন্দ এনেকুৱা ভাল লাগে ন। কেতিয়াবা নিজেও অকণমান সময় উলিয়াই খেলিবলৈ মন যায়, কিন্তু নোৱাৰিলোঁ। আজি মানে কি হ'ল, অকণমান সময় উলিয়াই মিটাৰ যিহেতু আজি ইমান বছৰৰ পৰা কমচে কম 20-25 বছৰৰ পৰা ল'ৰাবিলাকক উঠি অহা জন্মৰ পৰা প্ৰেক্টিচ কৰাই আছে, তাকে মিটাকো আজি দেখা পালোঁ। তো গতিকে নামি আহি স্কুটিৰ পৰা ল'ৰাবিলাকক অকণমান বোলো কেনেকুৱা ধৰণৰ প্ৰেক্টিচ কৰিছা, এনেই ছাৰক লৈ কিবা ক'বা নেকি মিটাৰ বিষয়লৈ? ছাৰক লৈ আমি গৌৰৱ, আৰু আমাৰ কোচিং চেণ্টাৰৰ পৰা বহুত বাহিৰলৈও ল'ৰা ছোৱালী ওলাই গৈছে, খেলিব গৈছে, নেশ্যনেল খেলিছে, হয় হয়, ষ্টেট পৰ্যায়লৈ খেলিছে ল'ৰাখিনি। ভাল লাগিছে, আৰু এনেকৈ মই ভৱিষ্যতে বিচাৰোঁ ছাৰ এনেকৈ প্ৰেক্টিচ কৰি থকা সদায়। নাই নাই, ঠিকেই। তুমি এয়া গোটেইখিনি মানে মিটাৰ হেৰিয়তে ইয়াত কোচ দি আছে ছাৰে। ইয়াৰ মেইন চাবুৱাৰ চিনি পাবলৈ আপোনালোকে কোনোৱে নাই পৰিচয়। এয়া মীৰা ফুটবলৰ এতিয়া পৰা একদম আমি সৰুৰ পৰা দেখাৰ পৰা অকল ফুটবলে খেলি আছে কেৱল আজি তাৰিখলৈকে, আৰু কিমান ল'ৰা মানে ছাৰৰ হাতৰ পৰা আগবাঢ়ি গ'ল। ডিষ্ট্ৰিক্ট খেলিলে, কোনো তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো বাদে দিয়ক, আজি নেশ্যনেলো ল'ৰা গৈ খেলিছেগৈ। আজি এইখিনি ল'ৰা এতিয়া নতুন চামখিনি মানে প্ৰেক্টিচ কৰি আছে, আৰু তেখেতলোকে এনেই কেনেকুৱা লাগিছে ভাইটি যেতিয়া ওলাই অহা ঘৰৰ পৰা ঘৰত কেনেকুৱা অনুভৱ কৰে? ভালেই লাগে ন? হা হা, ভাল লাগে ন? আৰু এনেকৈ ছাৰৰ কথা মানি চলিবা। নিজৰ ভৱিষ্যত সদায় কোনো খং, খেলৰ সময়ত খং বোলা বস্তুটো তোমালোকে নল'বা, কাৰণ খংটোৱে মানে চব মানুহক জীৱনত চব বৰবাদ কৰে। খং সদায় যিকোনো গেম খেলিবা, সদায় মাইণ্ডলি খেলিবা। কেনে ক'ৰবাত গা জোৰে বলে কেতিয়াও নেখেলিবা। এইটো এটা মই এনেই মোৰ ফালৰ পৰা কৈছোঁ আৰু। তো ছাৰে নিশ্চয় সেইখিনি তোমালোকক দিয়ে বোলা শিকা। তো গতিকে লৈ ছাৰৰ কথা সদায় মানি চলিবা, আৰু তোমালোকক সদায় মই ঘৰৰ পৰা মোকতো তোমালোকে চিনি পোৱাই, তো সদায় মই চাওঁ, দেখিছা নাই ৰ। কিন্তু আজি তোমালোকক দেখি বোলো এটা স্মৃতি ছবি থাকক ছাৰৰ লগত, ইতিহাসত চবেই তোমালোকৰ এটা ছাৰকো সন্মান এটা কৰক। তো সেইটো মই বিচাৰিছোঁ, নহয় জানো? সকলোৱে মানে চাবুৱাবাসী ৰাইজে মীৰাক শ্ৰদ্ধা কৰক, আৰু যিবিলাক ল'ৰা এনেই ঘৰত আছে, যদিও কোচ ল'ব বিচাৰে ছাৰৰ পৰা, আহক। কিছুমান ল'ৰা পৰা একচুৱেলি প্ৰাপ্য নিবিচাৰে ছাৰে, কোনো তেনেকুৱা ধৰণৰ মই জনাত। আজি বহুত ল'ৰা ছোৱালীৰ পৰাতো প্ৰাপ্য তেনেকৈ দাবী কৰি কোনো হয় কোচ দিছে, কিন্তু পইচা পাতিৰ কথা তেনেকৈ দাবীত লোৱা নাই আজিলৈকে। লৈছে জানো তোমালোকৰ পৰা? হা, নাই লোৱা নহয়? সকলো শুনিছে নহয়? তেনেধৰণে মানে নিজৰ এটা যিটো হবি, খেলৰ এটা নাচা, সেই নাচাৰ কাৰণে নিজৰ শৰীৰটো ভাল থাকে, খেল ধূলা কৰি থাকিলে মানে সেইটো এটা দিশ বুজাইছে। যেতিয়া নেকি এটা মীৰাক সহযোগ দিয়ক, সহযোগ দিয়াৰ লগতে আশীৰ্বাদ কৰক, যেনে মীৰা সদায় ভালে কুশলে থাকক, আৰু এনেকৈ অনাগত দিনতো এই উঠি অহা জন্মৰ পৰক আৰু সুন্দৰকৈ কোচ দিয়ক। আৰু যিমান সৰু চাম আহিব তেখেতলোককো তেনেকৈ ভালে কুশলে মীৰাক থ'লেহে সকলো ভালে কুশলে থাকিব লাগে। সেয়াই সকলোৱে ৰাইজে কামনা কৰিব লাগে মীৰাৰ প্ৰতি, যাতে সকলো উঠি প্ৰজন্মৰ পৰা আৰু ধুনীয়াকৈ গঢ় দিয়ক। বাকী আৰু এই ল'ৰাখিনি খেলা ধূলা অকণমান চাওঁ, তেখেতলোকে কেনেকৈ খেলিছে তাকে অকণমান ভিডিঅ'খিনি চাওঁ। তেওঁলোকে আমি খেল চাওঁ, আহক। সুন্দৰ বল আগবঢ়াইছে দেই, ভাল পাছ দিছে ল'ৰাখিনিয়ে, সেইটোৱে ভাল লাগিছে চাই।